আছে মই তহঁতৰ লগতে থাকিম দাদা তই তেনেকে কলেই নহব নহয় ইমান অধৈৰ্য নহবি বীৰেন দেৱেনহঁতে কিবা এটা কৰিব নহয় ভুল আপোনাৰে দেউতা ডাঙৰ খুৰাই আপোনাক দি যোৱা সত্ত্বেও খুৰীক আপুনি সেইখন দি দিলে এক্সকিউজ মি মই লাচিত বৰুৱা বীৰেন্দ্ৰ নাথ বৰুৱাৰ ভতিজাক তাৰ খোজটো চোৱাচোন মুঠ চেপিলে তাৰ এতিয়াও গাখীৰ ওলাব সি আকৌ মোক ধমকি দিয়ে খোজৰ তাৰ এতিয়াও থৰক বৰক অৱস্থা ঠিক আছে মই বুজিলোঁ নাই 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 এনেকুৱা হ'বলৈ দিব নোৱাৰি আমি কিবা এটা কৰিব লাগিব ঠিক আছে মই থৈছোঁ বৰ ডাঙৰ ঘটনা এটা হ'লহে মহেন্দ্ৰৰ বোৱাৰীক মানে তোমাৰ ভাবি বিয়নীয়ে মহেন্দ্ৰক নিথৰুৱা কৰাৰ ষড়যন্ত্ৰ কৰিছে মহেন্দ্ৰত থকা ঘৰ মাটিখিনি বিক্ৰী কৰিবলৈ ওলাইছে সম্পত্তিৰ লোভ মহেন্দ্ৰ যদি ঘৰ মাটি এৰি দি গুচি যাব লগা হয় তেতিয়া তাৰ অৱস্থাটো কি হ'ব ভাবাচোন এই দুৰ্যোগৰ সময়ত মই তাৰ ওচৰলৈ যাবই লাগিব তাৰ ওচৰত মই থিয় হ'ব লাগিব কাইলৈ মহেন্দ্ৰ বৰুৱাৰ ঘৰ মাতি মই টিপটপ দখল কৰিম কাগজ পত্ৰবোৰ সাজু হ'ল নেকি এনচিকন চিষ্টাৰৰ হাতৰ পৰা কাইলৈ টিপটপ লৈ আহিলে হৈ গ'ল শুভকামনা আগবঢ়াওক আৰু কিন্তু আপোনাৰ পৰা কাইলৈ মোক দুটামান মানুহ দৰকাৰ হ'ব মানুহ পাই যাব কিন্তু দেৱেনক আপুনি অলপ চম্ভালিব লাগিব আৰে দেৱেনক আপুনি ইমান ভয় কৰে কিয় নাই সি মানুহ পাগলা টাইপতো ঘৰ সংসাৰ নাইকিয়া মানুহ কাৰো পঢ়ুৱাই নকৰে কেতিয়া কি কৰে কোনো ঠিকনাই নাই তাৰ কাৰণে আপুনি একো চিন্তাই নকৰিব তাক মই কাইলৈ ৰাতিপুৱাৰ পৰাই টিপ টপ মদ খুৱাই খুৱাই বেহুচ কৰি থৈ দিম তাৰ কাৰণে মই টাউনৰ পৰা টিপটপ কেইটামান ফুল বটল লৈ আহিছোঁ ৰাতিপুৱাৰ পৰাই তাক চুৰু কৰাই দিম আপুনি কিন্তু সাংঘাতিক খিলাৰ মানুহ দেই ফুকন অ'কে তেনেহ'লে আপুনি টিপটপ মানুহকেইটাক কাইলৈ ৰাতিপুৱা মোৰ কেম্পলৈ পঠিয়াই দিব মই এতিয়া আহোঁ ঠিক আছে আপোনাৰ কেম্পলৈ মই কালি পঠাই দিম অ'কে 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 বিক্ৰম মুস্তাফাৰ কেম্পৰ 6টামান মানুহ আপোনাৰ কেম্পলৈ কালি ৰাতিপুৱা পঠাই দিবি ঠিক আছে হ'ব তই লগত নাযাবি আৰু শুন মুস্তাফাক ভালকৈ বুজাই কবি বেছি যাতে লাফাত নাযায় কিবা গণ্ডগোল হ'লে কাইলৈ ফুটি দিবলৈ কবি ঠিকাদাৰ মোৰ দুদিনৰ বন্ধু তাৰ কাৰণে মই গাঁৱৰ মানুহৰ লগত শত্ৰুতা কৰিবলৈ বিচাৰোঁ বুজিলি মই বুজিছোঁ কিন্তু বুজা নাই আপুনি বিপদকালত ধৈৰ্যইহে মানুহৰ আচল সম্পদ অধৈৰ্য নহৈ ধৈৰ্য সহকাৰে পৰিস্থিতিৰ সন্মুখীন হ'লেহে মানুহৰ উদ্ধাৰৰ উপায় ওলাব
ইয়াৰ পাছত আৰু ধৈৰ্য ধৰি থকাৰ কোনো প্ৰয়োজন নাই ধৈৰ্যৰ সময় উকলি গ'ল দেউতা হুলস্থুলখন নকৰিবি কিয় নকৰিম হুলস্থুল আপোনাৰ এই সৰলতা আৰু উদাৰতাৰ বাবে আজি আমি নিজৰ ঘৰখনৰ পৰা বাহিৰ হ'ব লগা পৰিস্থিতি হৈছে পিতৃ পিতামহৰ ভেটিত আজি আপোনাৰ কোনো অধিকাৰ নাইকিয়া হ'ল ইয়াৰ পিছতে মই হুলস্থুল নকৰিম দাদা তই অলপ মনে মনে থাকচোন দেউতাই যি ভাল হয় কৰিব নহয় নেথাকো মই মানে আহিব দে সীমান্ত ফুকনক একে খাপে তাৰ ডিঙি চিঙি নেপেলাও যদি চাই থাক লাচিত পাগলামি নকৰিবি কৰিমে পাগলামি ঘৰ হেৰুৱাই ৰাস্তাত থকাতকৈ তাৰ ডিঙিটো কাটি জেলত থাকিম এটা কথাও নকবি সীমান্ত ফুকনক বাধা দিয়াৰ অধিকাৰ আমাৰ কাৰো নাই এই ঘৰ মাটিৰ স্বত্বাধিকাৰীয়ে তেওঁক বিক্ৰী কৰি দিছে আনন্দ আৰু শান্তিপূৰ্ণভাৱে এই ঘৰ মাটি মই ক্ৰেতাক চমজাই দিম মই ভাবি ল'ম ইমান দিনে মই আন কাৰোবাৰ বস্তু এটা দায়িত্ব লৈ আছো মোৰ সিদ্ধান্তৰ সৈতে কোনো আপোচ নকৰো কিন্তু দেউতা মোৰ এই সিদ্ধান্তক তহঁতে অৱমাননা নকৰিলে মই ভাল জয়া আৰু অৱস্থাটো চাচোন মৰাৰ পাছত ফটোখনো শান্তিত থাকিব পৰা নাই আমি এই ঘৰ এৰি নাযাওঁ দেউতা নগৈতো আৰু উপায় নাই যদিও মই মাক সৰুতেই হেৰুৱাইছো এই ঘৰখনৰ সকলো বস্তুতে মাৰ অৱস্থিতি মই অনুভৱ কৰি থাকো চোৱা ঘৰৰ পৰা কুঁৱা পাৰলৈকে মাৰ হাতৰ স্পৰ্শ
এতিয়াও যেন লাগি আছে এই ঘৰখন এৰি গুচি গ'লে মাও হেৰাই যাব মই মাক হেৰুৱাব নোখোজো দেউতা মই মাক হেৰুৱাব নোখোজো মই মাক হেৰুৱাব নোখোজো ল'ৰা ছোৱালীহাল জন্ম দিলোঁ কিন্তু চলি যাব পৰাকৈ গতি এটা দি যাব নোৱাৰিলোঁ সেইবোৰ এতিয়া চিন্তা কৰি লাভ নাই তই ভগৱান বিশ্বাসী মানুহ জ্ঞান বিচাৰত তই কাকো অন্যায় কৰা নাই মানুহ পৰিস্থিতিৰ দাস বুইছ পৰিস্থিতিয়ে যেনেদৰে বাধ্য কৰে মানুহে সেইদৰেই কাম কৰে ইচ্ছাটো বহুতেই আছে কৰোঁ বুলিতো অনেক কথাই ভাবোঁ কিন্তু মোৰ আগত গৈ সেই একেই কথা পৰিস্থিতিয়ে যি ধৰণে কয় সেই ধৰণেই কৰিব লগা হয় তথাপি তই এটা চেষ্টা কৰা উচিত আছিল বীৰেণৰ ঘৈণীয়েকক তই বুজাই ক'ব লাগিছিল তই চাগে এই সন্দৰ্ভত সিহঁতৰ এষাৰ কথাও কোৱা নাই কোৱা কিন্তু কোৱা হ'লে এই পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন এইটো সম্পত্তি দেউতাই তাক দি থৈ গৈছিল চৰকাৰী নথিপত্ৰত এই সম্পত্তিৰ মালিক বীৰেণ বৰুৱা বুলি লিখা আছে সেইবোৰ কথা মই জানো তেনেহ'লে তই নিশ্চয় এইটোও জানো যে ঘৰ মাটি বেচা কিনাৰ অধিকাৰ একমাত্ৰ বীৰেণৰহে আছে ইয়াৰ পাছত আৰু মই সিহঁতক কি ক'ম তেতিয়াহ'লে তই নিজাকে ইমান ঘৰ এখন নকৰিলি কিয় ইমান জনা বুজা মানুহ হৈ তই এই ফুলটো কিয় কৰিলি ভুল কেৱল এইটোৱেই নহয় আৰু বহুত ভুল কৰিলোঁ ল'ৰা ছোৱালীহাল জন্ম দিলোঁ কিন্তু চলি যাব পৰাকৈ গতি এটা দি যাব নোৱাৰিলোঁ সেইবোৰ এতিয়া চিন্তা কৰি লাভ নাই তই ভগৱান বিশ্বাসী মানুহ জ্ঞান বিচাৰত তই কাকো অন্যায় কৰা নাই আৰু গোসাঁইহঁতোক অন্যায় নকৰে সময়ত সকলো ঠিক হৈ যাব সান্তনা দিছ সান্তনা দিয়া নাই তোক মই বয়সৰ অভিজ্ঞতাৰে সাহস দিছোঁ জীৱনত যি কৰিলি তোৰ ভায়েকেইটাৰ কাৰণে কৰিলি সমাজৰ কাৰণে কৰিলি বৰ ভুল কৰি পেলালোঁ ভুল কৰিলোঁ বুলি নকবি তই জীৱনত আনৰ কাৰণে কৰাখিনি ভুল বুলি কৈ তই নিজৰ মহত্বক কিয় সৰু কৰিছ মহত্ব তই যদি অনুমতি দিয় মই বীৰেণৰ লগত কথা পাতি চাব পাৰোঁ নাই সেইবোৰ নকৰিবি কিয় বীৰেণৰ ওচৰত মোৰ হৈ প্ৰতিদান নিবিচাৰিবি
প্ৰতিদান বিচাৰিব খোজা নাই কিন্তু মই তহঁতৰ এই সম্ভাৱ্য বিপদটোৰ কথা ভাবিহে কৈছোঁ সম্ভাৱ্য বিপদ মানে তোৰ এই ঘৰ মাটি বিক্ৰী হ'লে তই অঘৰী হৈ নাযাবি তোৰ জীৱনলৈ দুৰ্যোগ নামি নাহিব আৰু আমাৰ মানসিক অশান্তি নাবাঢ়িবনে লাভ নাই বিজন মানুহ পৰিস্থিতিৰ দাস বুলি মই আগতেও কৈছোঁ তাৰমানে বীৰেণৰ পৰিস্থিতিৰ দাস আৰু সি এই পৰিস্থিতিৰ পৰা দেৱাল ভাঙি ওলাই আহিব নোৱাৰে নহয় জানো মই তেনেকৈ ভাবোঁ বোৱাৰীৰ মনত অশান্তি সৃষ্টি কৰিব পৰা কাম সি নকৰে তথাপিও তেওঁ উচিত কথাটো বুজাব লাগিছিল ভগৱান সদায় হ'লে কোনোবাই হয়তো এদিন বোৱাৰীক বুজাব তুমি যদি সাধাৰণ গাড়ী এখনৰ কাৰণে বৰদেউতাহঁতক সেইখন ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰোৱা তেন্তে পাপা আৰু ময়ো এইখন ঘৰৰ পৰা ওলাই যাম আহিলা তুমি মই তোমালোকৰ গাঁৱলৈ যাবলৈ ওলাইছোঁ তুমি এইবোৰ কি কৰিবলৈ ওলাইছা গম পাইছানে একো বেয়া কৰা নাই এনেই পৰি থকা সেই ঘৰ আৰু মাটিখিনি সীমান্তদাক ভাড়াত দিবলৈহে ওলাইছোঁ এই ঘৰ মাটি তুমি কাকো দিব নোৱাৰা কিয় নোৱাৰিম সিদিনা দেখোন তুমি নিজে এনচিত চহী কৰিছা তুমি মোক প্ৰতাৰণা কৰিছা তোমাক মই এই কাম কৰিবলৈ কেতিয়াও নিদিওঁ কি কৰিবা কি কৰাৰ ক্ষমতা আছে তোমাৰ ইমান দিনেতো ককাইহঁতে ঠগি ঠগি খাইছে কিডাল কৰিব পাৰিছা মোৰ আগত ডাঙৰ মাত নামাতিবা তোমাৰ পত্নী হিচাপে তোমাৰ সম্পত্তিৰ ওপৰত মোৰ সম্পূৰ্ণ অধিকাৰ আছে গতিকে মই যি ইচ্ছা তাকে কৰিব পাৰোঁ তোমাৰ যি ইচ্ছা তুমি তাকে কৰিব নোৱাৰা দৰকাৰ হ'লে তোমাৰ পৰা মই পত্নীৰ অধিকাৰো কাঢ়িম কি ক'লা তাৰমানে তুমি যদি তুমি সেই ঘৰ মাটিৰ লোভ ত্যাগ কৰিব নোৱাৰা তেন্তে মোক এৰিব লাগিব তুমি কি কৈছা এবাৰ ভাবি চাইছানে এয়া অকল পাপাৰ কথাই নহয় মা তুমি যদি সাধাৰণ গাড়ী এখনৰ কাৰণে বৰদেউতাহঁতক সেইখন ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰোৱা তেন্তে পাপা আৰু ময়ো এইখন ঘৰৰ পৰা ওলাই যাম ৰিনি মোক ধমকি দি লাভ নাই মা তুমি তোমাৰ সম্পত্তি গাড়ী এইবোৰৰ মাজতে থাকা তাত কিন্তু আমাক নাপাবা তোমাৰ যি মন যায় কৰিব পাৰা কিন্তু যি কৰা এবাৰ ভালকে ভাবি চিন্তি কৰিবা তুমি ওলাই যোৱাৰ পিছত আমিও এখন ঘৰৰ পৰা ওলাই যাম হেৰা তুমি মোক এবাৰ বুজিবলৈ চেষ্টা কৰাচোন মোক কোনো কথা বুজাবলৈ চেষ্টা নকৰিবা নহয় মোৰ কথাটো শুনা অধিকাৰ